হয়, আমি বঙাইগাঁও জিলাৰ যিখন সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয় আছে তাত আছোঁ আৰু ইয়াত বৰ্তমানৰ এটা ডাঙৰ সমস্যা হৈছে যে আজি দিনটো লাইন নাই আৰু লাইন নোহোৱাৰ ফলশ্ৰুতিত আচলতে এই হস্পিটেলখনত এই চিকিৎসক বা নাৰ্ছে আচলতে যিসকল ৰোগীৰ আত্মীয় তেওঁলোকৰ টৰ্চ মোবাইলৰ টৰ্চৰ সহায়ত তেওঁলোকে চিকিৎসা কৰিব লগা হৈছে নাইবা মমবাতিৰ পোহৰৰ সহায়ত চিকিৎসা কৰিব লগা হৈছে। এয়া আশ্চৰ্যজনক কথা আৰু সৃজনগ্ৰামবাসীৰ কাৰণে কিন্তু এয়া আশ্চৰ্যকৰ বিষয় হ'ব নোৱাৰে, কাৰণ ইমান দিন হ'ল আগতেও এনেধৰণৰ ঘটনা ঘটি আহিছে বা এই সমস্যাটো আগৰ পৰা চলি আহিছে। নিউজৰ শিৰোনাম দখল কৰি আহিছে, নিউজো যথেষ্ট হৈছে, কিন্তু আশ্চৰ্যজনকভাৱে ইয়াৰে যিজন ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট আছে ডক্টৰ অৱনী কুমাৰ শৰ্মা, তেখেতে কাৰ আশীৰ্বাদ পুষ্ট হৈ আচলতে এই সমস্যাবিলাকক আওকাণ কৰি আজিলৈকে চলি আছে, সেয়া আমি আচলতে আমাৰ কাৰণে অবুজ সাঁথৰ হৈ আছে। এই হস্পিটেলখনত ইমান দিন ধৰি চলি থকা এটা সমস্যাক সমাধান কৰিব নোৱাৰা অৱনী কুমাৰ শৰ্মাই আচলতে কি ধৰণে এই হস্পিটেলখনত ইমান দিন ধৰি দায়িত্ব গ্ৰহণ কৰি বা দায়িত্ব চলাই নিছে আৰু চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ দৃষ্টি নিক্ষেপ কৰিছে, সেয়া আচলতে আমাৰ কাৰণে এটা প্ৰশ্নবোধক বিষয়। এই হস্পিটেলখনত যিসমূহ আচলতে ইমাৰ্জেঞ্চিৰ কাৰণে এই আজিৰ দিনটোত যিটো এটা ইমাৰ্জেঞ্চিত যি প্ৰসূতি বিভাগত ৰোগী আছে বা অন্যান্য বিভিন্ন ৰোগী আছে, তেওঁলোকৰ চিকিৎসা প্ৰদান হৈ আছে, কিন্তু এনেকা এটা সময়ত আচলতে লাইট নজ্বলে কেণ্ডেলৰ পোহৰত বেজি দিব লগা অৱস্থা হৈছে বা বিভিন্ন ধৰণৰ চিকিৎসকে চিকিৎসা কৰিব লগা হোৱাটো ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত যি ইমাৰ্জেঞ্চি ফাণ্ড থাকে বা যি আচলতে পইচা পাতিৰ যিখিনি চৰকাৰে যিখিনি প্ৰদান কৰে, সেইবিলাকৰ আচলতে ক'ত ব্যৱহাৰ হৈ আছে যদিহে এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।